দেৱী সৰস্বতী আৰে নয়নাখে চনে দেৱী অতি ধীৰমতী আৰে নয়নাখে চনে দেৱী অতি ধীৰমতী আৰে কতো ক্ষণে পাইলা গয়া সভা ৰভিতন আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ পিতা আই সৰস্বতী পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই অ আই। পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী এটি ভয়ংকৰ ভয়ংকৰ অসুৰৰ কৰিলে স্ৰজন। পিতা এতিয়া সেই অসুৰে গোটেই ব্ৰহ্মাণ্ডত তোলপাট কৰি ফুৰিছে আৰু লক্ষ্মীয়ে প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি দিছে তোক হেনো মোক সেই ভীষণ অসুৰলৈ বিয়া দিব। নাই গতিকে আই তই আৰু ইয়াত এখন্তেকো নাথাকিবি। বল তই এই স্থান পৰিত্যাগ কৰ। পিতা মইতো লক্ষ্মী একো দুখ কৰা নাই। লক্ষ্মী মোৰ প্ৰতি এনে কুভাৱ কিয় হ'ল আৰু লক্ষ্মী এনে কুকাৰ্যত স্বয়ং বিষ্ণুৱে কিদৰে সমৰ্থন কৰিছে। তই ভুল বুজিছ আই, তই ভুল বুজিছ। পিতা প্ৰভু বিষ্ণুৱে একোকেই নাজানে। পিতা আমি ব্ৰহ্মা বিষ্ণু শিৱ এই ত্ৰিতয়ে ব্ৰহ্মাণ্ডৰ প্ৰলয়ৰ বিষয়ে আলোচনা কৰি থাকোঁতেই হঠাতে কেনেকৈ এই ঘটনা সংঘটিত হ'লে আমি তিনিজনে গমকেই নাপাওঁ। পিতা মই কিন্তু আৰু সহ্য কৰি নাথাকিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে লক্ষ্মীয়ে জীপাত ব্ৰহ্মকেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে। সেই পাত ব্ৰহ্মকেল মই পুনৰ লক্ষ্মী বুকুলৈ ঘূৰাই পঠাম। তেতিয়া লক্ষ্মীয়ে বুজিব এই ত্ৰিজগতত লক্ষ্মী শ্ৰেষ্ঠ নে এই সৰস্বতী শ্ৰেষ্ঠ। শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ প্ৰতিযোগিতাত তোমালোকে অগ্ৰসৰ নহবা। পিতা জগতৰ জটিল সন্ধিক্ষণ সেয়েহে মই কৈছো আই তই এই স্থান পৰিত্যাগ কৰ। এই স্থান তই পৰিত্যাগ কৰ। পিতা তুমি মোৰ বাবে অকণো চিন্তা নকৰিবা। চিন্তা নকৰিম আই। পিতা সেই দৈত্যই মোক বিবাহ কৰাব নোৱাৰে। তাৰ ব্যৱস্থা মই নিজেই কৰিম। আপুনি যাওক পিতা।
পত্নী বুলি গৰ্বতে তুমি সকলো ধৰ্ম কাৰ্য পাহৰি পেলাইছা। দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত তুমি মোক হেৰজ্ঞান কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে কাৰোবাৰ ছাতিৰ কথাত ভুল গৈ মই সকলো ধৰ্ম কাৰ্য পাহৰি পেলাম। চাওঁ বাৰু লক্ষ্মী, তুমি সেই দুৰন্তৰ দৈত্যলৈ মোক কিদৰে বিয়া দিয়া। লক্ষ্মী, ময়ো চাওঁ তুমি সেই দুৰন্তৰ দৈত্যলৈ মোক কিদৰে বিয়া দিয়া। ব্রহ্মার কন্যা সরস্বতী। সরস্বতী হব আজি মরে অর্ধাঙ্গিনী। কোথায় ব্রহ্মার কন্যা সরস্বতী? দৈত্যপতি, কোন তই, যখিনী নে ভুতুনি? এই হয় দৈত্যৰ আগত কোনো মায়া নচলিব। দৈত্যপতি, মই ভুতুনি যখিনী একোৱেই নহয়। কোন তই? মই লক্ষ্মী আই দাসী সৰস্বতী। কি কলি তই? লক্ষ্মী আই দাসী সৰস্বতী? মিছা তোৰ সত্য পৰিচয়। দৈত্যপতি, আপোনাৰ মাতৃয়ে মিছা আশ্ৰয় লৈছে। এই পৃথিৱীৰ ভিতৰত সৰস্বতী নামেৰে কোনো সুন্দৰী নাই। যদি আপুনি এই কুৰূপা সৰস্বতীক পত্নী ৰূপে গ্ৰহণ কৰে, মই কৃতাৰ্থ। লক্ষ্মীয়ে কৈছিল এই বিশ্ব ব্ৰহ্মাণ্ডত সৰস্বতী সুন্দৰী বুলি। তেনেস্থলত তই সৰস্বতী হ'ব নোৱাৰ। নাই, মোক পত্নী ৰূপে গ্ৰহণ কৰক। ৰিয়াত মই এখন্তেকো ৰৈ থাকিব নোৱাৰো। মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে। মই মাতৃৰ ওচৰলৈ যাবই লাগিব। মাতৃ। লক্ষ্মী, তুমি যি পাত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা, সেই পাত ব্ৰহ্মখেল মই পুনৰ তোমাৰ বুকুলৈ ঘূৰাই পঠাইছোঁ। চাওঁ বাৰু লক্ষ্মী, তুমি এই দুৰন্তৰ দৈত্যৰ পৰা কিদৰে ৰক্ষা পোৱা। লক্ষ্মী, ময়ো চাওঁ তুমি এই দুৰন্তৰ দৈত্যৰ পৰা কিদৰে ৰক্ষা পোৱা।